নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছে প্ৰমোদ বৰুৱে আৰু তাৰ পাছতেই প্ৰমোদ বৰুৱে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ৰঞ্জন দৈমাৰীক কাৰামুক্ত কৰি দিয়াৰ বাবে অমিত শাহৰ ওচৰত দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আমি টাইমেটাৰ দৰ্শকক জনাইছো এটা ডাঙৰ খবৰ গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিছে বিটিচিৰ চিফ প্ৰমোদ বৰুৱে অমিত শাহক মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰাৰ পিছত ৰঞ্জন দৈমাৰীক কাৰামুক্ত কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে বৰ্তমান সময়ত জেলত আছে ৰঞ্জন দৈমাৰী কাৰামুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে আৰু অমিত শাহে এই সমগ্ৰ বিষয়টোত সঁহাৰি জনোৱা বুলি প্ৰমোদ বৰুৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে তাৰ লগতে প্ৰমোদ বৰুৱে কৈছে যে বিটিআৰ চুক্তি সফল কৰাৰ বাবেও গৃহমন্ত্ৰীক তেওঁ আহ্বান কৰিছে বিটিআৰ চুক্তিত যিসমূহ কথা কোৱা হৈছিল সেইবোৰ যাতে ৰূপায়ণ কৰা হয় তাৰ বাবেও অমিত শাহক আহ্বান জনাইছে 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ এটা বছৰ সম্পূৰ্ণ হ'ব আৰু 27 জানুৱাৰীত এই অনুষ্ঠানলৈ অমিত শাহক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হ'ব প্ৰমোদ বৰুৱে এই কথাখিনি উল্লেখ কৰিছে আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ প্ৰমোদ বৰুৱে কিছু মুহূৰ্তৰ আগতে অমিত শাহক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰাৰ পিছতেই ৰঞ্জন দৈমাৰীক কাৰামুক্ত কৰাৰ বাবে তেওঁ আহ্বান জনাইছে আমাৰ লগত প্ৰমোদ বৰুৱাৰ মন্তব্য আহি পৰিছে য'ত তেওঁ ৰঞ্জন দৈমাৰীক কাৰামুক্ত কৰাৰ বাবে অমিত শাহক আহ্বান জনাইছে আৰু অমিত শাহে কৈছে সঁহাৰি দিছে সমগ্ৰ বিষয়টোক লৈ মন্তব্য দেখুৱাই লৈছো আমি বিটিআৰৰ নতুন গভৰ্ণমেণ্টৰ হৈ আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আৰু যোৱা 27 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ বিটিআৰ একৰ্ড হৈ গ'ল সেই বিটিআৰ একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই তেনেকুৱা ব্লাডশ্বেড হোৱা নাই তো এইটোৱে প্ৰথম নিৰ্বাচন কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বাতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক সকলো মানে শান্তি সম্প্ৰীতিৰে যাতে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ বিটিআৰ যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে বিটিআৰ একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ বিটিআৰ একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ আৰু সেই গোটেই কথাত তেখেতে এটা পজিটিভ এটা আমাক যিটো এটা সঁহাৰি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান হ'ব আৰু আমি সকলো শান্তি সম্প্ৰীতি আৰু উন্নয়নৰে আমি সবে আগবাঢ়ি যাব পাৰিম নাই এই কথাটোকে আমি আহ্বান কৰিছোঁ গভৰ্ণমেণ্টক গৃহমন্ত্ৰী ডাঙৰীয়াক কি যিহেতু শান্তি চুক্তিত তেখেতৰ এজন স্বাক্ষৰকাৰী আৰু ইমান 30 বছৰীয়া অশান্তিময় এটা পৰিৱেশ আজি শান্তি হ'ল এই শান্তিটো স্থায়ী কৰাৰ কাৰণে আজি তেখেতে যিহেতু এই শান্তি চুক্তিত তেখেতেও সঁহাৰি দিছিলে তেখেতেও পদক্ষেপ লৈছিলে আগবাঢ়ি আহিছিলে যাৰ কাৰণে আজি শান্তি স্থাপন হ'ল সেইকাৰণে আমি কৈছোঁ কি ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আৰু চিম্পাথেটিক গ্ৰাউণ্ডত আৰু শান্তি চুক্তিটো চিৰস্থায়ী কৰাৰ স্বাৰ্থত ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো আৰু তেখেতৰ সতীৰ্থসকলকো মুকলি কৰি দিব লাগে আৰু এইটো এটা ক্লজ আছে বিটিআৰ ৰেকৰ্ডত আমি এইটোকে আহ্বান জনাইছোঁ 27 জানুৱাৰীত যিটো আমাৰ সেলিব্ৰেশ্যন হ'ব 1 ইয়াৰ যিটো হ'ব বিটিআৰ ৰেকৰ্ডত তাত তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ এয়া মন্তব্য দেখুৱাইছো এয়া প্ৰমোদ বৰুৱা সাক্ষাৎ কৰিলে গৃহমন্ত্ৰী অমিত শাহক আৰু তাৰ পাছতে তেওঁ কেইবাটাও কথা উল্লেখ কৰিছে ৰঞ্জন দৈমাৰী যিহেতু চুক্তিৰ স্বাক্ষৰকাৰী আছিলে বিটিআৰৰ শান্তিৰ বাবে তেখেতক কাৰামুক্ত কৰি দিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু গৃহমন্ত্ৰী অমিত শাহে এই ক্ষেত্ৰত পজিটিভ সঁহাৰি দিয়া বুলি ধনাত্মক সঁহাৰি দিয়া বুলি প্ৰমোদ বৰুৱাই কৈছে মন্তব্যটো পুনৰবাৰ দেখুৱাই লৈছো আমি বিটিআৰৰ নতুন গভৰ্ণমেণ্টৰ হৈ আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক
লগ কৰিছোঁ আৰু যোৱা 7 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ BTR একৰ্ড হৈ গ'ল সেই BTR একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই তেনেকুৱা ব্লাডশ্বেড হোৱা নাই তো এইটোৱে প্ৰথম নিৰ্বাচন কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 7 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক সকলো মানে শান্তি সম্প্ৰীতিৰে যাহাতে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ BTR যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে BTR একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ BTR একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ আৰু সেই আমি আপোনালোকক জনাইছো এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অমিত শ্বাহক সাক্ষাৎ এপছুৰ সভাপতি দীপেন বড়োৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰঞ্জন দৈমাৰীৰ লগতে NDFB কেডাৰক মুক্তিৰ দাবী উত্থাপন কৰিছে এপছুৰ সভাপতিগৰাকীয়েও সাক্ষাৎ কৰিছে অমিত শ্বাহক দীপেন বড়োৱে সাক্ষাৎ কৰিছে ৰঞ্জন দৈমাৰীৰ মুক্তি দাবী কৰিছে BTR চুক্তিক লৈ অমিত শ্বাহৰ সৈতে দীপেন বড়োৱেও আলোচনাত মিলিত হৈছে আমাৰ লগত মন্তব্য আছে মন্তব্য দেখুৱাইছো ৰঞ্জন দৈমাৰী ডাঙৰীয়া আজি সেন্ট্ৰেল জেলত তেওঁ আছে তাৰ লগতে বহুখিনি NDFB নেতা কেডাৰবিলাক আজি ইয়াত জেলত সোমাই আছে তো এই ক্ষেত্ৰতো আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আগন্তুক দিনত যেহেতু ইয়াতে শান্তি প্ৰতিষ্ঠা হ'ল সকলো নেতাবিলাক এতিয়া বাহিৰত আছে কিছু সংখ্যক নেতাবিলাক ভিতৰত আছে তেওঁলোকক আজি ইয়াৰ পৰা উলিয়াই দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু যিখিনি আমি কেন্দ্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান আমি পালোঁ ইউনিভাৰ্চিটি পালোঁ মেডিকেল ইনষ্টিটিউট আমি পালোঁ সেই গোটেইবিলাক ইনষ্টিটিউটবিলাক যাতে ইয়াতে স্থাপন কৰা হয় আৰু আগন্তুক দিনত আমাৰ 27 জানুৱাৰী 2021 BTRৰ বৰ্ষপূৰ্তি হ'বলৈ গৈ আছে শান্তি চুক্তিৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত তেওঁ যাতে আমাৰ এই অংশগ্ৰহণ কৰে তাৰ কাৰণেও আমি তেওঁক আবেদন কৰিছোঁ বা তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁৰ এভেইলেবিলিটিৰ ওপৰত ভৱিষ্যতত এই কথা নিৰ্ভৰ কৰিব ৰঞ্জন দৈমাৰী ডাঙৰীয়া আজি সেন্ট্ৰেল জেলত তেওঁ আছে তাৰ লগতে বহুখিনি NDFB নেতা কেডাৰবিলাক আজি ইয়াত জেলত সোমাই আছে তো এই ক্ষেত্ৰতো আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আগন্তুক দিনত যেহেতু ইয়াতে শান্তি প্ৰতিষ্ঠা হ'ল সকলো নেতাবিলাক এতিয়া বাহিৰত আছে কিছু সংখ্যক নেতাবিলাক ভিতৰত আছে তেওঁলোকক আজি ইয়াৰ পৰা উলিয়াই দিয়াৰ কাৰণে এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু যিখিনি আমি কেন্দ্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান আমি পালোঁ ইউনিভাৰ্চিটি পালোঁ মেডিকেল ইনষ্টিটিউট আমি পালোঁ সেই গোটেইবিলাক ইনষ্টিটিউটবিলাক যাতে ইয়াতে স্থাপন কৰা হয় আৰু আগন্তুক দিনত আমাৰ 27 জানুৱাৰী 2021 BTRৰ বৰ্ষপূৰ্তি হ'বলৈ গৈ আছে শান্তি চুক্তিৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত তেওঁ যাতে আমাৰ এই অংশগ্ৰহণ কৰে তাৰ কাৰণেও আমি তেওঁক আবেদন কৰিছোঁ বা তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁৰ এভেইলেবিলিটিৰ ওপৰত ভৱিষ্যতত এই কথা নিৰ্ভৰ কৰিব ৰঞ্জন দৈমাৰী ডাঙৰীয়া আজি সেন্ট্ৰেল আমি BTRৰ নতুন গভৰ্ণমেণ্টৰ হৈ আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আৰু যোৱা 7 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ BTR একৰ্ড হৈ গ'ল সেই BTR একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই তেনেকুৱা ব্লাডশ্বেড হোৱা নাই তো এইটোৱে প্ৰথম নিৰ্বাচন কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই
আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক সকলো মানে শান্তি সম্প্ৰীতিৰে যাতে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ বিটিআৰ যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে বিটিআৰ একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ বিটিআৰ একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ আৰু সেই গোটেই কথাত তেখেতে এটা পজিটিভ এটা আমাক যিটো এটা সঁহাৰি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান হ'ব আৰু আমি সকলো শান্তি সম্প্ৰীতি আৰু উন্নয়নেৰে আমি সবে আগবাঢ়ি যাব পাৰিম নাই এই কথাটোকে আমি আহ্বান কৰিছোঁ গভৰ্ণমেণ্টক গৃহমন্ত্ৰী ডাঙৰীয়াক কি যিহেতু শান্তি চুক্তিত তেখেতৰ এজন স্বাক্ষৰকাৰী আৰু ইমান 30 বছৰীয়া অশান্তিময় এটা পৰিৱেশ আজি শান্তি হ'ল এই শান্তিটো স্থায়ী কৰাৰ কাৰণে আজি তেখেতে যেহেতু এই শান্তি চুক্তিত তেখেতেও সঁহাৰি দিছিলে তেখেতেও পদক্ষেপ লৈছিলে আগবাঢ়ি আহিছিলে যাৰ কাৰণে আজি শান্তি স্থাপন হ'ল সেইকাৰণে আমি কৈছোঁ কি ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আৰু চিম্পাথেটিক গ্ৰাউণ্ডত আৰু শান্তি চুক্তিটো চিৰস্থায়ী কৰাৰ স্বাৰ্থত ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো আৰু তেখেতৰ সতীৰ্থসকলকো মুকলি কৰি দিব লাগে আৰু এইটো এটা ক্লজ আছে বিটিআৰ ৰেকৰ্ডত আমি এইটোকে আহ্বান জনাইছোঁ 27 জানুৱাৰী যিটো আমাৰ সেলিব্ৰেশ্যন হ'ব 1 ইয়াৰ যিটো হ'ব বিটিআৰ ৰেকৰ্ডত তাত তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ থেংক ইউ আমি বিটিআৰৰ নতুন গভৰ্ণমেণ্টৰ হৈ আজি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আৰু যোৱা 27 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি তাগিদাত যিটো আমাৰ বিটিআৰ একৰ্ড হৈ গ'ল সেই বিটিআৰ একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে আৰু এতিয়া যিটো আমি এটা নিৰ্বাচন ইতিমধ্যে পালোঁ এই নিৰ্বাচনে প্ৰথম নিৰ্বাচন য'ত নেকি কোনো মানুহৰ জীৱন দিব লগা হোৱা নাই বা জীৱন যাব লগা হোৱা নাই তেনেকুৱা ব্লাডশ্বেড হোৱা নাই তো এইটোৱে প্ৰথম নিৰ্বাচন কিছুমান হিংসাত্মক ঘটনা হৈছে অলপ চলপ কিন্তু ডাঙৰ ঘটনা একো হোৱা নাই আৰু ইয়াৰ মূল কাৰণটো হৈছে যে 27 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল ইয়াৰ কাৰণে আজি আমাৰ অঞ্চলত শান্তি স্থাপন হৈ গ'ল তো আমি বিচাৰিছোঁ কি এই শান্তি যিটো বতাবৰণ আহিছে এইটো চিৰস্থায়ী হওক আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী এটা নিৰাপত্তা পাবলৈ সক্ষম হওক সকলো মানে শান্তি সম্প্ৰীতিৰে যাতে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে আমি আজি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ বিটিআৰ যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে বিটিআৰ একৰ্ডৰ যিখিনি দফা আছে এই দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আমি তেখেতক আহ্বান কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে কি কম সময়ৰ ভিতৰতে পুনৰ দিল্লীত আলোচনা হ'ব আৰু আলোচনা হৈ পেলাই আমাৰ বিটিআৰ একৰ্ডটো যিটো ইমপ্লিমেণ্টেশ্যন সেইটো ক্ষিপ্ৰতাৰে হ'ব আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াক কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ আৰু সেই গোটেই কথাত তেখেতে এটা পজিটিভ এটা আমাক যিটো এটা সঁহাৰি দিছে আৰু আমি আশা কৰিছোঁ আমাৰ অঞ্চলৰ সমস্যাবিলাক স্থায়ী সমাধান হ'ব আৰু আমি সকলো শান্তি সম্প্ৰীতি আৰু উন্নয়নেৰে আমি সবে আগবাঢ়ি যাব পাৰিম নাই এই কথাটোকে আমি আহ্বান কৰিছোঁ গভৰ্ণমেণ্টক গৃহমন্ত্ৰী ডাঙৰীয়াক কি যিহেতু শান্তি চুক্তিত তেখেতৰ এজন স্বাক্ষৰকাৰী আৰু ইমান 30 বছৰীয়া অশান্তিময় এটা পৰিৱেশ আজি শান্তি হ'ল এই শান্তিটো স্থায়ী কৰাৰ কাৰণে
আজি তেখেতে যিহেতু এই শান্তি চুক্তিত তেখেতেও সঁহাৰি দিছিলে, তেখেতেও পদক্ষেপ লৈছিলে, আগবাঢ়ি আহিছিলে, যাৰ কাৰণে আজি শান্তি স্থাপন হ'ল। সেইকাৰণে আমি কৈছোঁ কি ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আৰু চিম্পাথেটিক গ্ৰাউণ্ডত আৰু শান্তি চুক্তিটো চিৰস্থায়ী কৰাৰ স্বাৰ্থত ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো আৰু তেখেতৰ সতীৰ্থসকলকো মুকলি কৰি দিব লাগে। আৰু এইটো এটা ক্লজ আছে BTR ৰেকৰ্ডত, আমি এইটোকে আহ্বান জনাইছোঁ। 27 জানুৱাৰী যিটো আমাৰ চেলিব্ৰেশ্যন হ'ব 1 ইয়াৰ যিটো হ'ব BTR ৰেকৰ্ডত, তাত তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ।